মিচিং স্পৰ্ট কাৰ্নিভেল 2025 এবাৰ গোৱামুখত অহা 24, 25 আৰু 26 তাৰিখে অনুষ্ঠিত হ'ব। এবাৰ 3rd এডিশ্যন মিচিং স্পৰ্ট কাৰ্নিভেল অনুষ্ঠিত হ'ব গোৱামুখত। বিগত 23 বৰ্ষৰ পৰা 2025 বৰ্ষত এটা 3বাৰকৈ হ'ব আৰু প্ৰতিটো বৰ্ষতে মিচিং স্পৰ্ট কাৰ্নিভেল অনুষ্ঠিত কৰাৰ কাৰণে TMPK কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। এবাৰ তাৰ আগতে আমি 3টা পৰ্যায়ত সিলেকশ্যন হোৱাৰ পাছত মিচিং স্পৰ্ট কাৰ্নিভেলত খেলাৰ সুবিধা লাভ কৰে। প্ৰথম পৰ্যায়ত ভিলেজ লেভেল সিলেকশ্যন প্ৰক্ৰিয়া হয়। ইয়াৰ পাছতে TMPKৰ আঞ্চলিক কমিটি আছে আৰু ভিলেজ লেভেলত সিলেকশ্যন হোৱা খেলুৱৈসকলে আঞ্চলিক পৰ্যায়ৰ যি খেলুৱৈ বাছনি প্ৰক্ৰিয়া তাত খেলাৰ সুযোগ লাভ কৰে। ইয়াৰ পাছত জিলা পৰ্যায়ত যি খেলুৱৈ সিলেকশ্যন প্ৰক্ৰিয়া তাত খেলাৰ সুযোগ লাভ কৰে। আমাৰ TMPK জনা জিলা সমিতি 15খন আঞ্চলিক কমিটি আছে আৰু তাত 3জনকৈ প্ৰতিটো ইভেন্টত খেলুৱৈ সিলেকশ্যন কৰা হয় আৰু 15টা আঞ্চলিক কমিটিত 3জনকৈ 13টা স্পৰ্ট ইভেন্ট আছে মিচিং স্পৰ্ট কাৰ্নিভেলত। এই 3জনকৈ 13টা স্পৰ্ট ইভেন্টত সিলেকশ্যন হোৱা খেলুৱৈসকলে আজি যেহেতু TMPK জনা জিলা কমিটিৰ জিলা পৰ্যায়ৰ খেলুৱৈ বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই 15খন আঞ্চলিকৰ পৰা আজি খেলুৱৈসকলে খেলিবৰ কাৰণে তেওঁলোকে ইয়াত আহিছে। তেওঁলোকক আমি TMPK জনা জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আৰু ইয়াত জিলা পৰ্যায়ত সিলেক্টেড হোৱা খেলুৱৈসকলে মিচিং স্পৰ্ট কাৰ্নিভেল গোহামুখত তেওঁলোকে খেলিবৰ কাৰণে তেওঁলোকে সুযোগ লাভ কৰিব। গতিকে আজি 3টা ইভেন্ট আৰম্ভ কৰা হৈছে। প্ৰথম দিনটোত ফুটবল, কাবাডী আৰু জাম্পিং ইভেন্ট আছে, হাই জাম্প, লং জাম্প আৰু 4টা কেটেগৰী আছে, আণ্ডাৰ 20, আণ্ডাৰ 19 আৰু আণ্ডাৰ 18, আণ্ডাৰ 16। 4টা কেটেগৰী আৰু 13টা স্পৰ্ট ইভেন্ট মিচিং স্পৰ্ট কাৰ্নিভেলত হয়। গতিকে আজি খেলুৱৈসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মিচিং স্পৰ্ট কাৰ্নিভেলৰ বৃহৎ লক্ষ্য আৰু উদ্দেশ্য ইয়াত জড়িত হৈ আছে। যিহেতু আমি এক জাতি প্ৰগতিশীল সমাজ গঢ়িবৰ কাৰণে আমি স্পৰ্টৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাব লাগিব। স্পৰ্টৰ ক্ষেত্ৰত আমি বিশ্বৰ প্ৰেক্ষাপটত আমি জাতিটো জিলিকাব লাগিব। আমি লভলীনা বৰগোহাঁইৰ দৰে আমি খেলুৱৈ আমি সৃষ্টি কৰিব লাগিব। হিমা দাসৰ দৰে আমি খেলুৱৈ আমি সৃষ্টি কৰিব লাগিব। আমি ৰোনাল্ডো মেছিৰ দৰে আমি খেলুৱৈ
জাতিৰ ওপৰত আমি নিৰ্মাণ কৰিব লাগিব এই মহান উদ্দেশ্য লৈ মিচিং স্পৰ্ট কাৰ্নিভেল প্ৰতি বছৰে অনুষ্ঠিত হৈ আছে এই উদ্দেশ্য যাতে আমি আগত ৰাখি আমি মিচিং স্পৰ্ট কাৰ্নিভেলৰ খেলুৱৈসকলক তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি